Hello guys, welcome to my channel Tolmoy Music আৰু আজি আমি এই ভিডিওটোত জানিম যে কেনেকৈ আচলতে ষ্টেজত কেনেকৈ পাৰফৰ্ম কৰিব লাগে আৰু গান গোৱাৰ আগত কি কথা ক'ব লাগে এই গোটেইখিনি বস্তু আমি আজি এই ভিডিওটোত জানিম। So ইয়াত দিয়া আছে যে at first when you go to the middle of the stage you have to say নমস্কাৰ to the judges। ইয়াৰ মিনিংটো মই বুজাই দিছোঁ, মানে ইয়াত কৈছে যে যেতিয়া আপুনি ষ্টেজখনৰ একদম মিডিলত পাই যায় তেতিয়া গান গোৱাৰ আগত মানে আপুনি জাজবিলাকক নমস্কাৰ দিব লাগে। এনেকুৱা কৰিলে মানে আপোনাৰ পইণ্টছ টু গেইন হ'ব, মানে বাঢ়িব। বিকজ এনেকুৱা ময়ো ভুগি থৈছোঁ মানে চ' আহক ছেকেণ্ড পইণ্টটো চাওঁ। ইয়াত দিয়া আছে যে আফটাৰ টেলিং নমস্কাৰ টু দ্য জাজেছ you have to say what song you will sing and by whom has the song been written। মানে ইয়াত দিয়া আছে যে নমস্কাৰ দিয়াৰ পিছত আপোনালোকে কোনটো গান গাবলৈ ওলাইছে আৰু কোনে লিখিছিল, মানে সেই গানটোক কোনে লিখিছিল সেই কথাটো মানে জাজক মানে মাইকত ক'বলৈ কৈছে। ফৰ এক্সাম্পল, মই যেনিবা অ' মোৰ ধৰিত্ৰী আইটো গাবলৈ ওলাইছোঁ, তেতিয়া মই ক'ব লাগিব যে মই আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অ' মোৰ ধৰিত্ৰী আই গানটো গাবলৈ ওলাইছোঁ তেনেকৈ ক'লেও হ'ল, বা গাবলৈ চেষ্টা কৰিছোঁ বুলি ক'লেও ভুল নহয়। তো সেয়াই আছিল নিয়মখিনি। আৰু একদম লাষ্টত যেতিয়া গানটো গাই শেষ হ'ব তেতিয়া নমস্কাৰ বা ধন্যবাদ দি মানে বুলি কৈ ষ্টেজৰ পৰা নামি আহিব। চ' সেয়াই আছিল ইম্পৰ্টেঞ্চবিলাক। চ' যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। চ' আজিৰ কাৰণে বাই বাই, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। এণ্ড হেভ এ নাইচ ডে'।